মৰাণ জনগোষ্ঠীৰ অন্যতম স্বকীয় বৈশিষ্ট্য হ'ল ৰাতি বিহু আৰু ৰাতি বিহুটো প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কাকপথাৰত কেন্দ্ৰীয়ভাৱে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠন আৰু কাকপথাৰবাসীৰ উদ্যোগত যোৱা 15টা বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে আৰু ৰাতি বিহুটো মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুটো কেনেদৰেনো পাতে বা কেনেদৰে মাৰে সেই বিষয়ে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে মই দেখাব বিচাৰিছোঁ এয়া হ'ল নাচনী আৰু নাচনীসকলক এই চাকচনি মাৰি যিটো মাৰি চাকচনি মাৰি গানৰ তালে তালে নচুৱাই এয়া হ'ল মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুৰ স্বকীয় বৈশিষ্ট্য আৰু এনেদৰে এতিয়া মৰাণ জনগোষ্ঠীটোৱে নিজৰ যি স্বকীয় বৈশিষ্ট্য ৰাতি বিহু কাকপথাৰত অনুষ্ঠিত কৰি আহিছে আৰু মোৰ লগত এজন মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মী আছে। মৰাণসকলে আচলতে বুলিয়ে নহয়, আচলতে নৃগোষ্ঠীয় লোকসকলে যদি আগতে আনন্দ যদি কৰিছিল প্ৰকৃতিমূলক আনন্দ আচলতে দিনে ৰাতিয়ে কৰে আৰু যেতিয়াই মানে আনন্দৰ এটা পৰিৱেশ আহে তেতিয়াই কৰে। ঠিক মৰাণসকলেও বিহু কৰে, ঠিক দিনে ৰাতিয়ে বিহু কৰে, দিনতো গায় বিহু ৰাতিও গায় বিহু, এইধৰণে গাই এটা দিনত বিহু সামৰণি মাৰে। ঠিক তাৰে যিটো ৰূপ আচলতে কিছু ঠাইত সৰু গাঁৱত আকৌ ৰাতি গাব নোৱাৰে, ছিকিউৰিটিৰ কথা থাকে, মানে তেতিয়াতো হাবিতলীয়া কথা অৰণ্যৰ কথা, গতিকে সৰু চুবুৰী গাঁওবোৰে কেৱল দিনতহে বিহু গাইছিল আৰু ঠিক একেলগতে যেতিয়া 5টা 6টা চুবুৰী লগ হৈ থাকে তেওঁলোকে কিন্তু একেলগে এমুঠি হৈ বিহু গায়, যিহেতু ডেকা জীয়ৰী বেছি হয় গতিকে তেওঁলোকে খুব ধুনীয়াকৈ উখল মাখল পৰিৱেশত চ'তৰ পৰাই আৰু বিহু ঘৰ সাজি মেলি ৰাতিয়ে দিনে বিহু কৰা এটা পৰিৱেশ আছিল। আৰু মই কিছু এই গানৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ আচলতে কেনেধৰণৰ গানসমূহ তেওঁলোকে গায় এই ৰাতি বিহুত। আৰু এনেদৰে এতিয়া প্ৰতিখন গাঁৱৰ পৰা ডেকাসকল আহি ৰাতি বিহুস্থলীত ৰাতি বিহু মাৰি গোটেই নিশা উজাগৰে থাকি তেওঁলোকে নিজৰ যিটো পৰম্পৰা স্বকীয় বৈশিষ্ট্য সেই স্বকীয় বৈশিষ্ট্য পৰম্পৰা ৰক্ষা কৰি আহিছে মৰাণসকলে।